নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ মহিলা একাউণ্ট পাব 10,000 কোটি টকা। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 1250 টকাকৈ প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 বছৰৰ লগে লগে চেক কৰক আপোনাৰ বেংক একাউণ্ট। কেৱল ইয়াই নহয়, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত কেইবাটাও নতুন নিয়ম সলনি হৈছে। ৰেচন কাৰ্ড থকা প্ৰতিজন ব্যক্তিয়ে পাব 7টা সুবিধা। কেৱল ইয়াই নহয়, পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 2,000 কোটি টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে যদি আপুনি নতুনকৈ আবেদন কৰিছে তেনে ক্ষেত্ৰত লাভ কৰিব এই সুবিধা। লগতে চৰকাৰী ঘৰ নোপোৱা প্ৰতিজন ব্যক্তিয়ে চৰকাৰী ঘৰ আবেদনৰ নতুনকৈ সুযোগ লাভ কৰিছে। অতি শীঘ্ৰে আপুনি ঘৰৰ বাবে কৰক আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিপদ আহি গ'ল সকলো ই ৰিক্সা চালকৰ বাবে। আপুনি ই ৰিক্সা চলাই নেকি? যদি আপুনি ই ৰিক্সাত উঠে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। 15টা নিয়ম উলংঘ কৰিলে হ'ব কুইক একশ্যন। ই ৰিক্সা চালকৰ বাবে আহি গ'ল 15টাকৈ নতুন নিয়ম। নিয়ম উলংঘ কৰিলে ল' হ'ব একশ্যন, ভৰিব লাগিব জৰিমনা। আজিৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিয়ম। চৰকাৰে জাৰি কৰিলে নতুন নিয়মৰ নটিচ। নিৰ্দেশনা অমান্য কৰিলে বাতিল কৰা হ'ব ই ৰিক্সাৰ পঞ্জীয়ন। সুৰা সেৱন কৰি গাড়ী চলাব নোৱাৰিব ই ৰিক্সা চালকসকলে। 5জনতকৈ অধিক মানুহ বহাব নোৱাৰিব ই ৰিক্সাত। চালকৰ কাষৰ চিটত কোনো লোকক বহাই দিব নোৱাৰিব। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত সোমাব নোৱাৰিব ই ৰিক্সা। যাত্ৰীৰ বাহিৰেও কঢ়িয়াব নোৱাৰিব আন সামগ্ৰী। কেইবাটাও নতুন নিয়ম সলনি হৈছে ই ৰিক্সা চালকসকলৰ বাবে। যদি আপুনি ই ৰিক্সা আছে তেনে ক্ষেত্ৰত সাৱধান হওক। লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে ই ৰিক্সা চালকসকলে সম্পূৰ্ণকৈ আপডেটৰ বিষয়ে জানিব পাৰে। তাৰপিছত অসমবাসী ৰাজযুক্ত আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশৰ কৃষকসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে কৃষকৰ একাউণ্টত সোমাব 2,000 কোটি টকা। চৰকাৰে দেশৰ কৃষকক লৈ আগবঢ়াব এই ধনৰাশি। জুন মাহতে দেশৰ কৃষকসকলৰ বাবে চৰকাৰে মুকলি কৰিব পিএম কিষাণৰ ধনৰাশি। দেশৰ কৃষকসকলে এই টকা প্ৰদান কৰিব। দেশৰ প্ৰকৃত কৃষকসকলকহে প্ৰদান কৰা হ'ব পিএম কিষাণৰ ধনৰাশি। হিতাধিকাৰীসকলে কৰিব লাগিব ই-KYC আপডেট। পিএম কিষাণৰ চৰকাৰী ৱেবছাইটত কৰিব পাৰিব ই-KYC। কৃষকসকলৰ বাবে মুকলি কৰা হৈছে pmkisan.gov.in পৰ্টেল। কৃষকসকলৰ বাধ্যতামূলক নথি আপডেট দি পঞ্জীয়ন নম্বৰ সন্নিৱিষ্ট কৰক। আপুনি কেনেকুৱাকৈ ই-KYC কৰিব সম্পূৰ্ণকৈ উল্লেখ কৰা হৈছে। কেপচা কোড সন্নিৱিষ্ট কৰি সম্পূৰ্ণ কৰক ই-KYCৰ কাম। মোবাইলতে পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই তালিকাত। চৰকাৰে 20 নম্বৰ কিস্তিক লৈ এখন নতুন তালিকা প্ৰকাশ কৰিছে। তালিকাত যদি আপোনাৰ নাম আছে তেনে ক্ষেত্ৰত আপুনি পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা লাভ কৰিব। 4টা প্ৰক্ৰিয়াৰ মাজেৰে পৰীক্ষা কৰক আপোনাৰ নাম। www.pmkisan.gov.in পৰীক্ষা কৰিব পাৰিব নিজৰ নাম তালিকাত আছে নে নাই। আপুনি ক্লিক কৰক হিতাধিকাৰী তালিকা অপশ্যনত আৰু তাৰপিছতে আপুনি ড্ৰপ ডাউন অপশ্যনত গৈ ৰাজ্য, জিলা, উপজিলা, ব্লক, গাঁৱৰ নাম সন্নিৱিষ্ট কৰক। লগে লগে প্ৰত্যক্ষ কৰিব পাৰিব হিতাধিকাৰীৰ তালিকা। যদি আপোনাৰ তালিকাত নামটো আছে তেনে ক্ষেত্ৰত পিএম কিষাণ 20 নম্বৰ কিস্তিৰ টকা লাভ কৰিব। যদি কোনোৱে নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত সেইসকলৰ একাউণ্টত চৰকাৰে প্ৰদান কৰা হ'ব নতুনকৈ 20 নম্বৰ কিস্তিৰ লগতে যিসকল ব্যক্তিয়ে আবেদন কৰা হৈছে সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে টকা প্ৰদান কৰিব। তাৰপিছত অসমবাসী ৰাজযুক্ত আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় নোপোৱা নামকৰ্তন হোৱা মহিলাৰ বাবে আহি গ'ল ফল খবৰ। অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত হ'ব 37 লাখ হিতাধিকাৰী। যদি অৰুণোদয় আঁচনিত আপুনি নামটো অন্তৰ্ভুক্ত কৰাইছে 10 তাৰিখত লাখ লাখ মহিলা একাউণ্টত সোমাব অৰুণোদয় আঁচনি 1250 টকাকৈ। 10 তাৰিখত 10 বজাৰ লগে লগে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। যদি কিবা আপডেট কৰিবলগীয়া আছে আপুনি 9 জনৰ পূৰ্বে আপডেট কৰি ৰাখক, কিয়নো 10 তাৰিখে পুৱাই মহিলাসকলৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। শীঘ্ৰে কৰক আপুনি আবেদন। অৰুণোদয় নোপোৱাকৈ কোনো মহিলা নাথাকিব। কোনো যোগ্য হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বাদ নপৰিব। ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰক লৈও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ ঘৰত LPG গেছ চিলিণ্ডাৰ আছে নে নাই? যদি আপোনাৰ ঘৰত LPG গেছ চিলিণ্ডাৰ নাই আপুনি নতুনকৈ ল'ব পাৰিব ইয়াৰ সুবিধা, বা আপুনি কেনেকৈ কানেকশ্যন ল'ব যদি নাজানে নিশ্চয় কমেণ্ট কৰি জনাই দিব। সম্পূৰ্ণকৈ আপোনালোকক জনাই দিম কেনেকুৱাকৈ আবেদন কৰিব। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন আছে তেনে ক্ষেত্ৰত 700 টকাতে লাভ কৰিব আপুনি চিলিণ্ডাৰ, কিয়নো এতিয়াৰ পৰা চৰকাৰে নতুন নিয়ম সলনি কৰিছে। 700 টকাতে গেছ চিলিণ্ডাৰ ল'বলৈ সাজু হওক আপুনি। প্ৰতিটো চিলিণ্ডাৰত
কমিব 300 টকাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে উপহাৰ প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অতি শীঘ্ৰে 700 টকাতে উপলব্ধ হ'ব গেছ চিলিণ্ডাৰ বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.